ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ চিলেবাছ কি হ'ব? ত' হিয়াৰ উই আৰ উইথ দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স চিলেবাছ। টোটেল কুৱেশ্যন বা টোটেল মাৰ্কছ 70 মাৰ্কছ থাকিব। টাইম ডিউৰেশ্যন কিমান? 1.5 ঘণ্টা থাকিব। আৰু টোটেল কুৱেশ্যন কিমান থাকিব? 70 কুৱেশ্যন থাকিব। MCQ বেছ, OMR বেছ এক্সাম হ'ব গৈ আছে। আৰু এইটো মিডিয়ামটো ইংলিছ মিডিয়ামতে হ'ব, বহুতৰ মিডিয়ামৰ লগত কুৱেশ্যন আছিলে। আৰু এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অলমষ্ট জিউ লগতে চিমিলাৰে হয়, খালি ইয়াত টোটেল 70টা কুৱেশ্যন থাকে। আৰু জেনেৰেল ইংলিছ ফাৰ্ষ্ট পাৰ্টটো মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন বহুতখিনি অহা দেখা যায়। এণ্টনিম চিননিমছৰ খুব আহে, আইডমছৰ কুৱেশ্যন আহে, ফিল ইন দ্য ব্লেংকছৰ কুৱেশ্যন আহে, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, স্পেলিং এৰৰৰ কুৱেশ্যন খুব আহি থাকে, গ্ৰামাৰ, টেন্সৰ পৰা লৈ, ভাৰ্বৰ পৰা লৈ, আৰ্টিকেল প্ৰিপ'জিশ্যন সেইখিনি পাৰ্ট আহিব কিন্তু। অ'কে, এইখিনি জেনেৰেল ডিব্ৰুগড়, গুৱাহাটী এণ্ড বড়োলেণ্ড, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা লৈ কিন্তু এইকেইখন BEd এণ্ট্ৰেন্সৰ কাৰণে ইংলিছটো চিমিলাৰ প্ৰিপেয়াৰ কৰিব লাগিব সকলোৱে। আৰু জেনেৰেল নলেজত অলপ অসমৰ বিষয়ে বেছিকৈ আহে, কাৰেণ্ট এফেয়াৰ্ছত অসমৰ বিষয়েও বেছিকৈ আহে। তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ বা জেনেৰেল নলেজ যিখিনি আছে অসম অলপ বেছিকৈ চালে হ'ল। আৰু প্লাছ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যিখিনি ইভেণ্ট আছে, ডেটছ যিখিনি আছে, একদম চিম্পল বস্তুখিনি আহে, বেছি সাংঘাতিক টান নাহে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনিও চালে সকলোৱে আইডিয়া পাই যাব। আৰু নৰ্মেল হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন থাকিব, অসম জিঅ'গ্ৰাফি বা ইণ্ডিয়াৰো অলপ চলপ থাকিব, অসম হিষ্ট্ৰীৰ ওপৰত অলপ চলপ থাকিব, ছ'চিয়েল ইছ্যুবিলাকৰ ওপৰতো থাকিব পাৰে, এণ্ড ছায়েন্স এণ্ড স্পেচিফিক বেমাৰ, ডিজিজৰ ওপৰত কুৱেশ্যন কিছুমান থাকিব পাৰে। চ' চিম্পল কুৱেশ্যন আহিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক অলপ এনালাইচিছ কৰিলে হ'ল। নিউমেৰিকেল এবিলিটিজ, নৰ্মেল যিখিনি মেথছৰ বস্তুখিনি আছে, ৰেচিঅ' প্ৰপৰ্চন, ADRE পৰা লৈ, CTETৰ পৰা লৈ, টেটৰ পৰা লৈ, BEd এণ্ট্ৰেন্স এক্সাম গোটেইখিনিতে এই কুৱেশ্যনসমূহ আহিব তোমালোকৰ। এভাৰেজ, প্ৰফিট এণ্ড লছ, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, নাম্বাৰ চিৰিজ, বেছিক এৰিমেটিক কনচেপ্ট যিখিনি একদম চিম্পল, LCM। চ' আমি নেক্সট ৰিজনিঙৰ ওপৰত চাওঁ। ৰিজনিঙৰ কুৱেশ্যন অলপ অহা দেখা যায়, 5টা 6টা 10টা কুৱেশ্যন আহিব পাৰে। এছাচন ৰিজনিঙৰ অলপ কুৱেশ্যন আহি যাব। চ' ষ্টেটমেণ্ট বেছটো কিছুমান কুৱেশ্যন আহি যাব পাৰে ৰিজনিঙত, লজিকেল ডিচিছন মেকিঙৰ ওপৰতো আহিব পাৰে, কজ এণ্ড ইফেক্ট, ব্লাড ৰিলেশ্যন, নৰ্মেল যিখিনি ৰিজনিং থাকিব, চিম্পল, বেছি ইনডেপথ চাব নালাগে, অলপ ওপৰৰ বস্তুখিনি চালে প্ৰেক্টিছ কৰিলে আই থিংক হেল্পফুল হ'ব। এণ্ড টিচিং এপ্টিটিউড ইজ ভেৰি ইম্পৰ্টেণ্ট। টিচিং এপ্টিটিউড সকলো BEd এণ্ট্ৰেন্সতে লাগে। আৰু যিসকলে নেটৰ কাৰণে বা স্লেটৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেওঁলোকৰ কাৰণে টিচিং এপ্টিটিউডটো ইজি হৈ যাব, বা এডুকেশ্যনৰ বেকগ্ৰাউণ্ড যদি আছে আপোনালোকৰ, চ' বহুত ইজি হৈ যাব আপোনালোকৰ। NEP ওপৰত কুৱেশ্যন আহিব কিন্তু, তাৰপিছত অলপ এব্ৰিভিয়েশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে। টিচিং এপ্টিটিউডত যিখিনি নিউ এডুকেশ্যন পলিচিৰ পৰা লৈ তাত কি ইমপ্লিমেণ্ট হৈছে সেইখিনিৰ ওপৰত, টিচিং লাৰ্ণিং প্ৰচেছৰ ওপৰত, ক্লাছৰুম মেনেজমেণ্ট, ষ্টুডেণ্ট টিচাৰ ৰিলেশ্যনশ্বিপ, মটিভেশ্যন ডিচিপ্লিন, ৰ'ল অফ টিচাৰ আৰু স্কুলৰ ৰ'ল কেনেকুৱা কি হ'ব, কাৰিকুলাৰ এক্টিভিটিজ কি হ'ব, স্কিমছবিলাক থাকে, স্কিমৰ ওপৰতো কুৱেশ্যন আহি যাব পাৰে। ত' সেইকাৰণে টু দি পইণ্ট বস্তুখিনি ভালকৈ চালে হ'ব। আৰু সাংঘাতিক মেটেৰিয়েল গোটাই ল'ব নালাগে, চিম্পলি লেছ মেটেৰিয়েল, মাল্টিপল টাইমছ অফ ৰিভিজন। এখন কিতাপে লওক, ডিব্ৰুগড়, গুৱাহাটী, বড়োলেণ্ড সকলো ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ কাৰণে এখনে লওক, আৰু সেইখনকে মাল্টিপল টাইমছ ৰিভাইজ কৰা সকলোৱে যাতে, তেতিয়াহ'লেহে টু দি পইণ্ট বস্তুখিনি হ'ব। আৰু হেণ্ড ৰিটেন নোটছ বনালে হেল্পফুল হ'ব আই থিংক। এণ্ড ফ'ল' আছ ফৰ মোৰ আপডেটছ। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ভিডিঅ' আহিছে নেক্সট।